নাজিৰাৰ আইডিঅ মৈদামত মেধামেফি উদযাপন অসমৰ সকলো প্ৰান্তৰ লগতে নাজিৰা ৭ নং ৱাৰ্ডত ঘৰফলে গাঁৱৰ যুৱ সমাজৰ উদ্যোগত নাজিৰা স্থানীয় ৰাইজৰ সহযোগত আইডিঅ মৈদামত উলহ মালহে আহোম সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰিছে তেওঁলোকৰ পৰম্পৰাগত উৎসৱ মেধামেফি। টাই আহোমসকলৰ এক পৰম্পৰাগত উৎসৱ হ'ল মেধামেফি। আহোম ধৰ্মৰ নিয়ম অনুসৰি এই উৎসৱত তেখেতসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ প্ৰাৰ্থনা জনায়। এই পৰম্পৰাৰ জৰিয়তে উপৰি পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচৰা হয়। প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়মসমূহ অসমলৈ আনিছিল চাওলুং চুকাফাই। প্ৰতি বছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে এই উৎসৱ পালন কৰা হয়। সমূহীয়াভাৱে ৰাইজে এখন ৮চকীয়া অস্থায়ী দেওশাল সাজে আৰু ইয়াত ৮খন মেহেঙা পাতি আদি পিতা লেংডন প্ৰমুখ্যে ৮জন ফকী উপাসনা কৰে। এই পূজাত সমূহীয়াভাৱে ভোজ দিয়া হয়। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। কি ক'ব প্ৰথম কথা হ'ল আজি গোটেই সমগ্ৰ ৰাজ্যতে মেদামেফি উদযাপন কৰিছে আৰু এইটো আহোম জাতিৰ এটা পৌৰাণিক পূৰ্বপুৰুষসকলক স্মৰণ কৰা এটা দিন। গতিকে আমিও ঘৰপিলা গাঁও যুৱ সমাজে বিগত আমি প্ৰায় আজিবাৰ 25 বছৰ হৈছে আমাৰ ৰূপালী জয়ন্তী। বিশেষ কাৰ্যসূচী নাই, প্ৰথম পতাকা উত্তোলন কাৰ্যসূচী হ'ল, তাৰপিছতে আমাৰ পুৰোহিতসকলে তেখেতলোকৰ কৰ্মবিধি কৰিব, তাৰপিছতে আমাৰ ফুৰালুং পূজা হ'ব আৰু তাৰপিছতে আমাৰ খাদ্যভাগী থাকিব। বৰ বিশেষ আমি আয়োজন কৰা নাই। আমি মেদামেফি অৰ্থাৎ আমাৰ উপৰিপুৰুষসকলক তেখেতৰ আত্মা সদগতিৰ কাৰণে আমি এফালৰ পৰা আমি খাওঁ খাম, অৰ্থাৎ জলাধিপতি, তেওঁ জলৰ অধিকাৰী আইলেং দিন, তেওঁ পৃথিৱীৰ গৰাকী জানচাই হুং দেৱগুৰু, দেৱতাসকলৰ গুৰু, মুটকুম টাইকুম চন্দ্ৰসূৰ্য গৰাকী, চিতলাম চাম 7 সপ্ত অধিকাৰী, মানে বজ্ৰ বিজুলীকে আদি কৰি বায়ু, তেনেধৰণে জাচিংফা অৰ্থাৎ জ্ঞানৰ গৰাকী, দামফি অৰ্থাৎ আমি দামফি যদিও মৃতকসকলক আমি মূলত চুকাফাকে আমি দিয়া হয় দামফিক। তাৰপিছতে মুটকুম টাইকুম চন্দ্ৰসূৰ্য অধিকাৰী বুলি ক'লোঁ। তাৰপিছতে ৰাখিন বাখিন যিসকল অপমৃত্যু ঘটিছে, ভূতপেট হৈ গৈছে, তেওঁবিলাকৰ আমি এটা এই দুভাগ ৰাখিন বাখিন বুলি আমি দিয়া হয়, তেখেতলোককো আমি দিছোঁ। এইখিনি আৰু ক'বলগীয়া। ধন্যবাদ। সমূহীয়াকৈ মেদামেফি আয়োজন কৰিছে, কি ক'ব, কেনেধৰণৰ কাৰ্যসূচী? প্ৰথমে আপোনালোকক প্ৰত্যেককে মই বয়কামখা আগবঢ়াইছোঁ। খুবটাং এটা সুপ্ৰভাত। কথা হ'ল যে আমাৰ এই নাজিৰা ঘৰফলীয়া গাঁৱত আজি 25 বছৰ, এইটো আমাৰ 25 বছৰীয়া হ'ব। ইয়াত ৰাইজে পৰম্পৰাগতভাৱে আমাৰ ইয়াত যিটো আমাৰ মৈদাম আছিলে বা এতিয়াও চিন আছে, আইডিঅ মৈদাম বুলি কোৱা হয়, সেই আইডিঅ মৈদামত ইয়াত প্ৰত্যেক বছৰে অন্য বছৰৰ দৰে ইয়াত মেদামেফি উৎসৱটো পূজাটো পালন কৰা হয়। আৰু আপোনালোকে জানে যে মেদামেফি যদিও আমি কওঁ যে টাই আহোমৰ বুলি কওঁ, কিন্তু প্ৰকৃততে এই আচলতে টাই আহোমে এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰি আজিৰ দিনটোত আমি সকলো যিসকল আমাৰ দাম হ'ল বা আমাৰ যিসকল ফি হ'ল, মৃত হ'ল আৰু যিবিলাক আমাৰ ফি হৈ তেওঁলোক সৌৰজগতত মিলি গ'ল, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এইটো আয়োজন কৰা হয়। আৰু এই অনুষ্ঠানটোৰ যোগেদি আচলতে সকলো জনগোষ্ঠীৰ ব্যক্তিকে সকলো দাম আৰু ফিসকলক শ্ৰদ্ধা জনোৱা হয়। এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ কাৰণে চাওলুং চুকাফাকে আৰম্ভ কৰি আমাৰ টাই আহোমসকলে, বিভিন্ন স্বৰ্গদেউসকলে যিটো পৰম্পৰা তেওঁলোকে কৰি আহিছিল, সেই পৰম্পৰা অনুযায়ী আজি ইয়াতো ঘৰফলীয়া গাঁৱতো এইটো কৰা হৈছে। তাৰ কাৰণে আমাৰ ঘৰফলীয়া গাঁৱৰ যুৱ সমাজ ইয়াত ব্যস্ত হৈ আছে। যুৱ সমাজৰ বিভিন্ন আমাৰ যুৱক যুৱতীসকলে ইয়াত লাগি আছে। তেখেতসকল শ্ৰদ্ধাৰ প্ৰাপ্ত। আৰু এই গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে, মোৰ সম্বন্ধত মোৰ দদাইদেউ হয়, বৰদেউতা হয়, মোৰ ভাইটি হয়, বিভিন্ন সম্বন্ধত আমি জড়িত হৈ আছোঁ। আৰু ওচৰ পাঁজৰৰ অন্যান্য জনগোষ্ঠীৰ সকলো ব্যক্তিকে, শ্ৰদ্ধেয় ব্যক্তিকে মই আজি পবিত্ৰ দিনটো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ মই জনাত এইবাৰ প্ৰথম আমি এইবাৰ মলুংসকলক আনি আমি ইয়াত আজি মেদামেফিৰ আয়োজন কৰা হৈছে। গতিকে মই ঠাউকতে আমাৰ মলুংসকলক, যিসকল মলুং ইয়াত আহিছে, প্ৰতিজনকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক দুআষাৰ আপোনালোকে সোধাৰ কাৰণে মই আপোনালোকক
চেনেলৰ প্ৰত্যেকটো চেনেলকে মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।